মই আৰু দেহা ৰেডি হৈ গ'লোঁ। ৰেডি হৈ বাপেকৰ কাৰণে ৰখি আছোঁ। তেওঁৰ আকৌ অকণমান সদায় লেট হ'বই জানেনে। মই নিজেও ৰেডি হৈ যাওঁ, দেহাকো ৰেডি কৰি দিওঁ, কিন্তু উপায় নাই আৰু মোৰ মানুহজনৰ যে অকণমান লেট সদায় হ'ব। সেইকাৰণে মই নামটো দিছোঁ লেট লেটিফ। আৰু বাৰু যি নহওক, এয়া আমি পাই গ'লোহি গৰিয়মত। সন্মুখত চাওকচোন, ৰাধা আৰু কৃষ্ণ ইমান ধুনীয়াকৈ সজাইছে দেখিছেনে? দেখিয়ে মনটো ভাল লাগি গৈছে। আৰু এইটোৱে হৈছে সেই গৰিয়মঠটো, যোনটো নিৰ্মাণৰ কাৰণে মোৰ শহুৰ দেউতাই বহুত বেছি কষ্ট কৰিছিল। আৰু আমাৰ ভাগ্য ভাল জানেনে, আমি আহি পেলাই একদম সন্ধিয়া আৰতিৰ সময়ত পাইছোঁহি। ভগৱানে বিচাৰিলে সকলো পোৱা যায়। আৰু আৰতিৰ সময়খিনি ইমান ধুনীয়া লাগে, প্ৰায় আধা ঘণ্টামান হয় আৰতি। আৰু আমি ধুনীয়াকৈ লগাই ল'লোঁ এই চন্দনৰ ফুটটো। ইমান ভাল লাগে নহয় এই ফুটটো। মই ঠেলি হেঁচি গৈ লগাইছোঁ জানেনে। আৰু এয়া চাওকচোন, ইমান ধুনীয়াকৈ ঠাকুৰক সজাইছে। ঝুলনাও ঝুলালোঁ আমি। তাৰপিছত এয়া প্ৰসাদ ল'লোঁ আৰু লগ পাই আছোঁ নেক্সট ভ্লগত। বাই বাই।